নমস্কাৰ হেল্ল' বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ আজিলৈ আহিছোঁ অসম বুৰঞ্জীৰ ওপৰত 20টা কুৱেশ্যন। অসমৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই প্ৰতিটো প্ৰশ্ন উত্তৰে আপোনালোকৰ কাৰণে সুবিধা হ'ব, গতিকে বহুতো কষ্টৰে এই প্ৰশ্নসমূহ আপোনালোকৰ বাবে যুগুতাইছোঁ। বহুদিন যিকে ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ শৰীৰ অৱস্থা ভাল নাছিল, গা বেয়া, অসুস্থ শৰীৰে এই কুৱেশ্যনকেইটা আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকে আশীৰ্বাদ কৰিব অতি সোনকালে যাতে মোৰ শৰীৰ অৱস্থা ভাল হয়, এনেদৰে প্ৰতিদিনাখনে আপোনালোকৰ মাজলৈ যাতে মই ভিডিঅ' আগবঢ়াব পাৰোঁ। গতিকে আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাব, আধাতে কাটি নিদিব কাৰণ কাটি দিলে একো বুজি নাপাব। গতিকে আহক মোৰ প্ৰতিটো প্ৰশ্ন মাজলৈ। পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোমৰ ৰজা কোন আছিল? অপশ্যন নম্বৰ এ চুংলেংমুং, চুলেকফা, চন্দ্ৰকান্ত সিংহ, পুৰনন্দ সিংহ। অপশ্যন নম্বৰ এ চুংলেংমুং। গতিকে মই উত্তৰটো কৰি নিদিয়াৰ আগত আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব উত্তৰটো। প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল? 1871 খ্ৰীষ্টাব্দত, 1769 খ্ৰীষ্টাব্দত, 1661 খ্ৰীষ্টাব্দত আৰু 1718 চনত। অপশ্যন নম্বৰ বি 1769 খ্ৰীষ্টাব্দত। চকৰি ফেটি বুৰঞ্জী ৰচক কোন? বদন বৰফুকন, ভাস্কৰ বৰ্মন, নুমলী বৰগোহাঁই, নৰনাৰায়ণ। অপশ্যন নম্বৰ চি নুমলী বৰগোহাঁই চকৰি ফেটি বুৰঞ্জী ৰচক। মানৰ প্ৰথম অসম আক্ৰমণ কেতিয়া হৈছিল? 1769 খ্ৰীষ্টাব্দত, 1913 খ্ৰীষ্টাব্দত, 1871 খ্ৰীষ্টাব্দত আৰু 1672 খ্ৰীষ্টাব্দত। অপশ্যন নম্বৰ চি 1871 খ্ৰীষ্টাব্দত মানৰ প্ৰথম অসম আক্ৰমণ হৈছিল। অসমলৈ মান কোনে আনিছিল? চুকাফা, বদন বৰফুকনে, নৰকাসুৰে, পুৰনন্দ সিংহই। অপশ্যন নম্বৰ বি বদন বৰফুকনে অসমলৈ মান আনিছিল। কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজা কোন আছিল? পিয়লি ফুকন, চন্দ্ৰকান্ত সিংহ, নৰনাৰায়ণ ভগদত্ত। অপশ্যন নম্বৰ ডি ভগদত্তই। বান ৰজাৰ ৰাজধানী কি? তেজপুৰ, শোণিতপুৰ, কামৰূপ, নাৰায়ণপুৰ। অপশ্যন নম্বৰ বি শোণিতপুৰ বান ৰজাৰ ৰাজধানী। কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? নৰনাৰায়ণ, মণিৰাম দেৱান, চুলেকফা, মহাবীৰ চিলাৰায়। কোচ বংশৰ শ্ৰেষ্ঠ ৰজা হ'ল অপশ্যন নম্বৰ এ নৰনাৰায়ণ। নৰনাৰায়ণৰ সেনাপতি কোন? পুৰনন্দ সিংহ, পিয়লি ফুকন, মহাবীৰ চিলাৰায়, চুলেকফা। অপশ্যন নম্বৰ চি মহাবীৰ চিলাৰায়। ইয়াণ্ডাবুৰ সন্ধি কিমান খ্ৰীষ্টাব্দত হৈছিল? 1556 খ্ৰীষ্টাব্দত, 1858 খ্ৰীষ্টাব্দত, 1826 খ্ৰীষ্টাব্দত আৰু 1671 খ্ৰীষ্টাব্দত। অপশ্যন নম্বৰ চি 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি হৈছিল। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? ৰুদ্ৰসিংহ, স্বৰ্গদেউ চুকাফা, চন্দ্ৰকান্ত সিংহ, চুলেকফা। অপশ্যন নম্বৰ বি স্বৰ্গদেউ চুকাফা। মণিৰাম দেৱান ফাঁচী কিমান চনত হৈছিল? 1826 চনত, 1858 চনত, 1871 চনত আৰু 1671 চনত।
শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 1858 চনত। ফুলগুৰি কৃষক বিদ্ৰোহ মৃত্যু হোৱা কৃষকৰ সংখ্যা কিমান আছিল? অপশ্যন নম্বৰ বি 54 জন, 54 জন। নেক্সটটো কুৱেশ্যনলৈ আহিছোঁ। পথৰুঘাটৰ ৰণ কিমান চনত হৈছিল? চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যন নম্বৰ এ 1894 চনত। আহোমৰ শেষ ৰজাজন কোন আছিল? চন্দ্ৰকান্ত সিংহ, ৰুদ্ৰসিংহ, চুকাফা, চুদিকফা। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো মই কৰি নিদিয়াৰ আগত আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। অপশ্যন নম্বৰ এ চন্দ্ৰকান্ত সিংহ। অসমৰ প্ৰাচীনতম শাসকগৰাকীৰ নাম কি? চাৰিটা অপশ্যন হৈছে এ ৰুদ্ৰসিংহ, বি মহিৰংগ দানৱ, চি চুকাফা, ডি চুংলেংমুং। অপশ্যন নম্বৰ বি মহিৰংগ দানৱ। ঊনৈছশ 42 চনত কনকলতাৰ লগত শ্বহীদ হোৱা যুৱকজন কোন আছিল? যতীন্দ্ৰনাথ দুৱৰা, হেমচন্দ্ৰ বৰুৱা, মুকুন্দ কাকতি, ফণী শৰ্মা। অপশ্যন নম্বৰ চি মুকুন্দ কাকতি। দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম কি আছিল? চুহুংমুং, বদন বৰফুকন, দেৱেন্দ্ৰনাথ বেজবৰুৱা, দত্ত মহেশ নেওগ। অপশ্যন নম্বৰ এ চুহুংমুং, দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম। মুছলমানসকলে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল? 1228 খ্ৰীষ্টাব্দত, 1817 খ্ৰীষ্টাব্দত, 1921 চনত, 1844 চনত। এইটো ভুল হ'ল, এই 206 খ্ৰীষ্টাব্দত হ'ব লাগিছিলে। অপশ্যন নম্বৰ দিয়া ভুল হ'ল, চৰি লিখি দিছোঁ, শুদ্ধটো 206 খ্ৰীষ্টাব্দত। লাষ্ট কুৱেশ্যন হৈছে অসমত দাস প্ৰথাৰ বিলোপ কেতিয়া হৈছিল? 1228 চনত, 1942 চনত, 1817 চনত, 1843 চনত। অপশ্যন নম্বৰ ডি 1843 চনত অসমত দাস প্ৰথা বিলুপ্ত হৈছিল। আজিলৈ ইমানে, ধন্যবাদ।